40ৰ ওপৰত মিটাৰ উঠে তেতিয়াহ'লে আপোনাৰ তেলৰ প্ৰয়োজন হ'ব। 40ৰ তলত গ'লে বেটাৰীয়ে কভাৰ কৰিব। চাওক ইয়াতে কোনো হেণ্ডেল বিচাৰি নাপাব, ক্লিক কৰাৰ লগে লগে হেণ্ডেল ওলাই আহিব। আজি আপোনালোকক গাড়ী দেখুৱাম তেজপুৰৰ মুন্না অটোমোবাইলছৰ পৰা। নমস্কাৰ, মই আজিজ ৰহমান। আপোনালোকে চাই আছে খবৰ ইত্যাদি। আজি স্বত্বাধিকাৰী কেমেৰাৰ সন্মুখত নানো, স্বত্বাধিকাৰী বহুত দূৰত আছে, আজি মই নিজে ক'ব লাগিব। এয়া ফৰ্চুনাৰ চাওক ইয়াতে এভেইলেবল আছে, ইয়াতে কিয়া গাড়ী এভেইলেবল আছে, ইয়াতে চাওক আপোনালোকে এয়া গ্ৰেণ্ড ভিটাৰা, মাৰুতিৰ গ্ৰেণ্ড ভিটাৰা এভেইলেবল আছে, পিছফালে স্কৰপিঅ আছে, তাৰপিছত XUV 700 ইয়াতে এভেইলেবল আছে। সকলো গাড়ী আপোনালোকে নিব পাৰিব। আৰু শুনি আপোনালোকে আচৰিত হ'ব, মুন্না অটোমোবাইলত যদি আপোনালোকে বিচাৰে যে 2024 চনৰ গাড়ী ল'ম, মুন্না অটোমোবাইলত আছে। যদি কয় 2023ৰ গাড়ী ল'ম, 22ৰ গাড়ী ল'ম, মানে নিউ মডেল, নিউ আপডেটৰ সৈতে আপোনালোকে যদি গাড়ী বিচাৰে তেতিয়াহ'লে মুন্না অটোমোবাইলত আছে। আপোনালোকে পাৰ্কিং দেখি আছে, স্ক্ৰীনত পাৰ্কিং আহি আছে, বিশাল পাৰ্কিং। মুন্না অটোমোবাইলত 4-5টা পাৰ্কিং আছে। পাৰ্কিঙত অসংখ্য গাড়ী ৰখোৱা থাকে, গতিকে তাৰ পৰা আপোনালোকে বাছি বাছি নিব পাৰিব। গতিকে বলক শ্ব'ৰুমৰ পৰা আমি গাড়ীসমূহ দেখুওৱা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে ফৰ্চুনাৰ দেখুৱাই আছোঁ আপোনালোকক। ফৰ্চুনাৰ দেখি আছে, এই ফৰ্চুনাৰ 2022 চনৰ দৰ্শকসকল। এই ফৰ্চুনাৰ আপোনালোকক গোটেইটো দেখুৱাই আছোঁ। আহক ভিতৰত, যদি ইণ্টেৰিয়ৰ মানে আমি খুলিব পাৰোঁ তেতিয়া দেখুৱাম। এয়া চাওক আপোনালোকে, খুলি দেখুৱাই দি আছোঁ। এয়া চাওক আপোনালোকে, এয়া খুলি দেখুৱাই দি আছোঁ। ভিতৰত চাওক আপোনালোকে, ফৰ্চুনাৰ 2022ৰ মডেল চাওক আপোনালোকে। কোম্পানীয়ে যেনেকৈ দিছে তেনেকাই আছে, কোনো এক্সট্ৰা একো লগোৱা নাই। চাওক আপোনালোকে 2022ৰ 39 লাখ টকা দাম, 39,50,000 টকা ইয়াৰ দাম। চাওক আপোনালোকে, চাৰিওফালে ঘূৰাই দেখুৱাইছোঁ, 39,50,000 টকা। আপোনালোকে জানে, যিসকলে ফৰ্চুনাৰ নতুন কিনি চলাই আছে তেওঁলোকে ক'ব পাৰিব যে ফৰ্চুনাৰৰ নতুন কিমান দাম। গতিকে আপোনালোকে গুগলত চাৰ্চ কৰক যে ফৰ্চুনাৰৰ নতুন দাম কিমান, তেতিয়া গম পাই যাব। চাওক আপোনালোকে, অট'মেটিক আছে, এইফালে চাওক আপোনালোকে অট'মেটিক। চাওক 4x4 ফৰ্চুনাৰ আপোনালোকক দেখুৱাই আছোঁ। 4x4 4x4 4 হুইল ড্ৰাইভাৰ, 39,50,000 টকা, 2022ৰ গাড়ী। ইঞ্জিন পুৰা চিল আছে মোক কৈছে, আৰু মোক যেনেধৰণে কৈছে মই তেনেধৰণে আপোনালোকক কৈ আছোঁ যে পুৰা ইঞ্জিন চিল, পুৰা টিপটপ আছে। ফৰ্চুনাৰ বুলি কথা, কাৰণ আপোনালোকে ফৰ্চুনাৰ যদি ৰাস্তাত 1 লাখ কিলোমিটাৰো চলায় তাৰপিছতো ইঞ্জিন একো নহয়। এতিয়া আহিছোঁ আপোনালোকক দেখুৱাই আছোঁ কিয়া। এয়া হৈছে চেল্টোছ, আপোনালোকক দেখুৱাই আছোঁ কিয়া চেল্টোছ। আৰু ভিতৰত ইণ্টেৰিয়ৰ দেখুৱাই লওঁ আপোনালোকক, তাৰপিছত কৈ আছোঁ আপোনালোকক যে কিয়া চেল্টোছ কিমান চনৰ। শুনিলে আপোনালোকে আচৰিত হ'ব যে কিয়া চেল্টোছ কিমান চনৰ। এয়া চাওক আপোনালোকে, ভিতৰ চৰা ষ্ট্ৰিং মোড আছে, পাৱাৰ উইণ্ডো, LCD স্ক্ৰীণ ডাঙৰ আছে। এতিয়া আপোনালোকক কৈ আছোঁ কিয়া চেল্টোছ হৈছে 2022 চনৰ। আপোনালোকক 2022ৰ কিয়া চেল্টোছ বেক চাইড দেখুৱাই দি আছোঁ। এয়া চাওক আপোনালোকে, বেক চাইড 2022ৰ কিয়া চেল্টোছ। দাম 13,30,000 টকা ইয়াৰ দাম, কাৰণ নতুন বহুত মূল্য আছে। আপোনালোকে গুগলত চাৰ্চ কৰক যে কিয়া চেল্টোছ বৰ্তমান নিউ মডেল, এইটো মডেল দাম কিমান আছে, আপোনালোকে চাৰ্চ কৰক। আৰু ইয়াত যদি আপোনালোকে ল'ব আহে তেতিয়াহ'লে আপোনালোকে নিব পাৰিব 13,30,000 টকা দি পেলাই। এতিয়া আপোনালোকক দেখুৱাই আছোঁ গ্ৰেণ্ড ভিটাৰা। এই যে গাড়ী আপোনালোকক দেখুৱাই আছোঁ, এই গাড়ীটো আপোনালোকে যদি 40ৰ ওপৰত যায় তেতিয়াহে তেলৰ প্ৰয়োজন হ'ব। পিক আপ যদি 40ৰ ওপৰত মিটাৰ উঠে তেতিয়াহ'লে আপোনাৰ তেলৰ প্ৰয়োজন হ'ব। 40ৰ তলত গ'লে বেটাৰীয়ে কভাৰ কৰিব। অৰ্থাৎ যদি চিটিৰ ভিতৰত ঘূৰি ফুৰে এই গাড়ীটো দি, তেতিয়াহ'লে আপোনাৰ পেট্ৰল নালাগে, কাৰণ চিটিৰ ভিতৰত 40ৰ ওপৰত গাড়ী নুঠেই। এইটো হ'ল গ্ৰেণ্ড ভিটাৰা। মাৰুতিৰ ডাইৰেক্ট মাৰুতি চুজুকিত নাপায় এইটো। আপোনালোকে নেক্সা ছেগমেণ্টত আহিব লাগিব, তেতিয়া আপোনালোকে পাব। মাৰুতি চুজুকিৰ নেক্সা ছেগমেণ্টৰ গ্ৰেণ্ড ভিটাৰা দেখুৱাই আছোঁ। ইয়াৰো ভিতৰ চৰা চাই লওক। গ্ৰেণ্ড ভিটাৰা আপোনালোকক দেখুৱাই আছোঁ হাইব্ৰিডটো, হাইব্ৰিড গ্ৰেণ্ড ভিটাৰা 2022ৰ। এয়া 2022 চনৰ ইণ্টেৰিয়ৰ চাওক, LCD স্ক্ৰীণ কোম্পানী ফিটেড লাগি আছে। হাইব্ৰিডটো চাওক আপোনালোকে, গ্ৰেণ্ড ভিটাৰা আলফা 4x4 4 হুইল ড্ৰাইভ, 4x4 আপোনালোকে দেখি আছে, 4x4 ড্ৰাইভ গাড়ী। ইণ্টেৰিয়ৰ দেখুৱাইছোঁ। ডিগি স্পেচ চাওক আপোনালোকে, এয়া চাওক আপোনালোকে, ডিগি আছে, ধুনীয়া ধুনীয়া ডিগি আছে। গ্ৰেণ্ড ভিটাৰা যদি আপুনি ল'ব আহে তেতিয়াহ'লে আপোনালোকে ল'ব লাগিব 15,30,000 টকা দি পেলাই। নতুনৰ দাম কিমান জানে নাই? ইয়াৰ 23 লাখ টকা নতুনৰ দাম, 23 লাখ টকা নতুনৰ দাম। গতিকে নতুনতকৈ কিমান দাম কমিল চাওক আপোনালোকে। নতুনৰ দাম 23 লাখ, আৰু যদি আপুনি ছেকেণ্ড হেণ্ড নিব আহে তেতিয়াহ'লে মাত্ৰ নিব পাৰিব 15,30,000 টকা দি। ক'ত 23 লাখ, ক'ত 15,30,000 টকা। কিমান টকা কমিল চাওক আপোনালোকে। মুন্না অটোমোবাইলছত কিমান দাম কম। এতিয়া আপোনালোকক দেখুৱাই আছোঁ স্কৰপিঅ' S11। এয়া স্কৰপিঅ' S11, স্কৰপিঅ' S11 নতুনৰ মূল্য বহুত আছে। গুগলত চাৰ্চ কৰি লওক আপোনালোকে, গুগলত চাৰ্চ কৰিলে গম পাই যাব যে নতুনৰ মূল্য কিমান। স্কৰপিঅ' S11 ইণ্টেৰিয়ৰ চাই লওক। ইয়াৰ পৰাই দেখুৱাই আছোঁ আপোনালোকক ইণ্টেৰিয়ৰ। আহক ইণ্টেৰিয়ৰ চাওক। S11 যেনে ধৰণে কোম্পানীৰ পৰা লাগি আহিছে এনেধৰণে আছে, ধুনীয়া একদম।
স্কৰপিঅ' S11 2021 চনৰ ইয়াৰ দাম হৈছে 15,50,000 টকা 2021 S11 15,50,000 টকাত আপোনালোকে নিব পাৰিব কোনো এটা সিঙ্গেল স্ক্ৰেচো নাই চাওক আপোনালোকে সিঙ্গেল স্ক্ৰেচো নাই দ্যাট মিন্স যে গাড়ী এক্সিডেন্টাল নহয় মুন্না অটোমোবাইলছত ওয়াৰেন্টি গ্যাৰান্টিৰ সুবিধা আছে OLX পাৰ্চেছ আছে আপোনালোকে ওয়াৰেন্টি পাৰ্চেছ কৰি ল'ব পাৰিব ওয়াৰেন্টি যদি আপুনি কয় যে এক্সট্ৰা আপুনি ওয়াৰেন্টি মানে কিনিব তেতিয়ালে এক্সট্ৰা ওয়াৰেন্টি আপুনি কিনিব পাৰিব সেই সুবিধা আছে OLX সাৰ্টিফাইড ডিলাৰ হৈছে মুন্না অটোমোবাইল আপোনালোকক কৈ আছো যে OLX সাৰ্টিফাইড ডিলাৰ হৈছে মুন্না অটোমোবাইল আৰু যদি কয় যে আপোনালোকে ওয়াৰেন্টি এক্সট্ৰা ক্ৰয় কৰি ল'ব তেওঁলোকে দিয়াৰ পিছতো যেটো সময় সীমা দিব তাৰ পিছতো যদি আৰু অতিৰিক্ত সীমা লাগে আপোনালোকৰ ওয়াৰেন্টি পিৰিয়ড লাগে তেতিয়ালে আপোনালোকে পাৰ্চেছ কৰি ক্ৰয় কৰি ল'ব পাৰিব সেই সুবিধা আছে কাৰণ OLX সাৰ্টিফাইড মুন্না অটোমোবাইল গতিকে এতিয়া আহো আপোনালোকক XUV700 এয়া দেখুৱাই আছে আপোনালোকক XUV700 আপোনালোকে নিজে কমেন্টত কক যে ইয়াৰ মূল্য কিমান হ'ব পাৰে নতুন 25 লাখ টকা মিনিমাম ইয়াৰ মূল্য আছে নতুনৰ মূল্য গতিকে 25 লাখ টকা নহয় মুন্না অটোমোবাইলছত এই গাড়ীৰ দাম কিমান কৈ আছো আপোনালোকক তাৰ আগতে এয়া চাওক ইয়াতে কোনো হ্যান্ডেল বিচাৰি নাপাব ক্লিক কৰাৰ লগে লগে হ্যান্ডেল ওলাই আহিব আৰু এনেকে খুলি দেখুৱাব লাগিব মই কেমেৰা পাৰ্সনক অনুৰোধ জনাম যে এইফালে আহিব সহযোগী দাদাক অনুৰোধ জনাইছো যে আপুনি ইন্টেৰিয়ৰ ধুনিয়াকে দেখাই দিয়ক ইন্টেৰিয়ৰ চাই লওক তাৰ পিছত কৈছো যে কিমান চনৰ গাড়ী চাওক আপোনালোকে কিমান স্মুথ হৈ আছে এতিয়াও আৰু গোটেইটো LCD স্ক্ৰিন মিটাৰৰ ঠাইত গোটেইটো LCD স্ক্ৰিন আপোনালোকক দেখুৱাব বাৰু এয়া চাওক আপোনালোকে মিটাৰৰ ঠাইত গোটেইটো LCD স্ক্ৰিন চাইছে আপোনালোকে কিমান ধুনিয়া XUV700 এটো AX7 ডিজেল হয় 7 সিটাৰ গাড়ী 2023 চনৰ আৰু দাম ৰাখিছে মাত্ৰ 20,70,000 টকা 20,70,000 টকা এই কাৰণে ৰাখিছে যে ইয়াৰ ৰানিং হৈছে মাত্ৰ 3000 কিলোমিটাৰ দাম ৰাখিছে 20,70,000 টকা আৰু নতুন মূল্য 25 লাখ টকা 2023 ৰ গাড়ী আপোনালোকে যদি নিব বিচাৰে তেতিয়ালে ডিসপ্লে দিয়া নাম্বাৰ হয়তে আপোনালোকে যোগাযোগ কৰিব লাগিব গতিকে স্ক্ৰিনত আপোনালোকক অলপ আগতে দেখাইছিলো যে মুন্না অটোমোবাইলছৰ পাৰ্কিং গতিকে এতিয়া বলক আপোনালোকক পাৰ্কিঙত লৈ যাও পাৰ্কিঙত গোটেই গাড়ী নেদেখুৱা থুলমূল এটা আবা দিম যে পাৰ্কিং কোনটো পাৰ্কিঙত কিমান টকাৰ পৰা কিমান টকাৰ ভিতৰত গাড়ী আছে বলক আমি পাৰ্কিঙত লৈ যাও চাৰিটা পাৰ্কিং আছে এইটোতো পুৰণা ডিলাৰ আকৌ হাইৱেৰ লগত নতুন ডিলাৰ এটা আছে হেতু ভিডিও আহি আছে দৰ্শক আপোনালোকে দেখিবলৈ পাইছে প্ৰত্যেক দিনা ইয়াতে গাড়ী বিক্ৰী হয় এয়া চাওক আপোনালোকে এনে ধৰণে ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই পেলাই গাড়ী ইয়াৰ পৰা ডেলিভাৰী দি আছে এয়া মুন্না অটোমোবাইল চাইছে আপোনালোকে তেজপুৰৰ মুন্না অটোমোবাইল এয়া চাবিপাত হাতত দিছে এয়া তাৰ মানে গাড়ী ক্ৰয় কৰি ললে চাওক আপোনালোকক দেখুৱাই আছো যে আপোনালোক ক'ৰ পৰা আহিছে আমি গপুৰ পৰা আহিছো কি নাম আপোনাৰ সমদন বসুমতাৰী আচ্ছা আপোনাৰ নাম ড্ৰাইভাৰ বসুমতাৰী কিমানত লৈছে এইটো গাড়ী 1,75,000 পৰ্যন্ত 1,75,000 টকা ন গাড়ী ধুনিয়া পাইছে পাইছো টিপটপ পাইছে ন টিপটপ কোনো প্ৰবলেমটো নাই প্ৰবলেমটো বৰ্তমান নাই মানে কোনো প্ৰবলেম নোহোৱা গাড়ী পাইছে টিপটপ কণ্ডিশ্যনৰ গাড়ী পাইছে আপোনালোকক দেখুৱাই দিও গাড়ীৰ ভিতৰ চৰা দেখুৱাই দিও আপোনালোক আচৰিত হ'ব আপোনালোকে ভাবে যে ভিডিঅ'ত দাম বহুত কয় আহিলে ভিডিঅ'ত দাম কম কয় আহিলে দাম বাঢ়ি যায় এয়া চাওক কিমান ধুনীয়া LCD স্ক্ৰিন চাওক আপোনালোকে 4 পাৱাৰ উইণ্ডো আছে চাইছে আপোনালোকে 4 পাৱাৰ উইণ্ডো LCD স্ক্ৰিন পাৱাৰ ষ্ট্ৰিং চাওক আপোনালোকে সকলো আছে আপোনালোকক দেখুৱাই দিছো টায়াৰ চাওক আপোনালোকে টায়াৰৰ কণ্ডিশ্যন চাওক ডেলিভাৰী দিয়াৰ সময়ত টায়াৰ কণ্ডিশ্যন এয়া চাওক আপোনালোকে বক্স পুৰা লগোৱাই আছে চাওক আপোনালোকক দেখুৱাই দিছো যে ডেলিভাৰী হোৱা গাড়ীও মুন্না অটোমোবাইলত এনে কণ্ডিশ্যনত পাব চাওক কিমান ধুনীয়া চিকচিকীয়া গাড়ী চাওক আপোনালোকে এয়া গতিকে মই পাৰ্কিঙত আহিছো আহক আপোনালোকক দেখুৱাইছো যে কি পৰিমাণৰ পাৰ্কিঙত ষ্টক আছে এয়া প্ৰথম পাৰ্কিং আপোনালোকক দেখুৱাইছো যে ভাবিছে যে কেৱল প্ৰাইভেট গাড়ীয়ে ৰাখে নহয় কমাৰ্চিয়েল যদি মালবাহী গাড়ীও লাগে আপোনালোকে মালবাহী গাড়ীও নিব পাৰিব মুন্না অটোমোবাইলছত এয়া চাওক আপোনালোকে মালবাহী গাড়ী হাৰি লাইন আছে আৰু দামী গাড়ী এইফালে যদি ঘূৰাই দিয়ে আৰু দামী গাড়ী আছে XUV700 XUV500 আৰু হেৰিয়াৰ আৰু দামী আছে চাওক আপোনালোকে ইনোভা চাওক আপোনালোকে ইনোভা আৰু দামী গাড়ী আছে এইটো চাওক আপোনালোকে হুণ্ডাই এইটো চাওক হুণ্ডাই গতিকে এইবিলাক আপোনালোকে নিব পাৰিব গতিকে এই পাৰ্কিঙত আপোনালোকে 5 লাখ টকাৰ পৰা 20 22 23 লাখ টকালৈকে ইয়াতে গাড়ী আছে এইটো পাৰ্কিঙৰ কথা কৈছো গতিকে যিও মোক কেমেৰাত দেখি আছে সব গাড়ী বিক্ৰীৰ বাবে ৰেডি আছে যিহেতু আজি স্বত্বাধিকাৰী নাই আপোনালোকক পাৰ্ট বাই পাৰ্ট দাম ক'ব নোৱাৰিম কিন্তু পাৰ্কিং কেটা দেখাব পাৰিম গতিকে আহক আৰু এটা নেক্সট পাৰ্কিং এইটো ভিডিঅ'তে দেখুৱাই আছো আপোনালোকক যে তাত আৰু কি গাড়ী আছে হে চাব পাৰিব ইয়াতো হেৰিয়াৰৰ পৰা আৰম্ভ কৰি মাহিন্দ্ৰাৰ ভালেকেইটা গাড়ী আছে বা টয়টাৰ ভালেকেইটা গাড়ী ফৰ্চুনাৰ আছে বা ইনোভা আছে দেখুৱাইছো XUV500 500 ইয়াতে আছে দেখুৱাইছো মালবাহী গাড়ী বলেৰো আছে এক্সট্ৰা লং আছে বলেৰো কেমেৰা ঘূৰাই দেখুৱাই দিছো DI আছে টাটা মোবাইল আছে চাওক আপোনালোকে দেখুৱাই দিছো টাটা মোবাইল DI বলেৰো এক্সট্ৰা লং ইনোভা ওল্ড মডেলৰ ইনোভা যদি লাগে হেও আছে স্কৰপিঅ যদি S5 S6 S11 S10 সকলো মুন্না অটোমোবাইলছত আছে গতিকে আহক আমি নেক্সট পাৰ্কিং আপোনালোকক
দেখুৱাই আছোঁ। দেৰি নকৰোঁ, নেক্সট পাৰ্কিঙত লৈ যাম। দামসমূহ আপোনালোকে ডিছপ্লেত দিয়া নাম্বাৰৰ সৈতে মই অনুৰোধ কৰিছোঁ, ডিছপ্লেত দিয়া নাম্বাৰৰ সৈতে যোগাযোগ কৰি আপোনালোকে মুন্না অটোমোবাইলছৰ কৰ্তৃপক্ষৰ সৈতে কথা পাতি স্বত্বাধিকাৰীৰ লগত নিজে কথা পাতি দামসমূহ ক্লজিং প্ৰাইচ বনাই আপুনি লৈ যাব পাৰিব আৰামছে। কোনো ধৰণৰ অসুবিধা নাই, সকলো গাড়ী ফাইনেন্সৰ সুবিধা আছে। এই ভাৰ্নাটো আছে, বাহিৰত ৰখোৱা আছে, পাৰ্কিঙৰ বাহিৰত। নাম্বাৰ প্লেটটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি আপোনালোকে অনলাইনত চেক কৰক যে কিমান চনৰ আছে, ধুনীয়াকৈ চাই চিতি আপোনালোকে ইনকুৱাৰী কৰক। আপুনি তাৰপিছত এয়া চাওক, আপোনালোকে এই চিয়াজটো আছে, মাৰুতি চুজুকিৰ চিয়াজো আছে, স্ক্ৰীনশ্বট মাৰি দিয়ক নাম্বাৰটো, যে যদি আপুনি চিয়াজ বিচাৰি আছে কম দামত পাই যাব। কিমান দাম আপোনালোকে ইনকুৱাৰী কৰক, তেতিয়া গম পাই যাব। তাৰপিছত আৰু এটা গাড়ী আছে, এইটো নাম্বাৰটো আপোনালোকে স্ক্ৰীনশ্বট মাৰক, ৰেনল্ট ড্ৰাইভাৰ। এয়া চাওক আপোনালোকে, ৰেনল্ট ড্ৰাইভাৰ 7 ছিটাৰ বুলি ক'লে ভুল নহ'ব, কাৰণ 7 ছিটাৰ হয়, 6 ছিটাৰ হয় একচুৱেলি, কিন্তু 7জন আৰামছে যাব পাৰে, সেইকাৰণে 7 ছিটাৰ বুলি কয়। ৰেনল্ট ড্ৰাইভাৰ পাৰ্কিঙৰ বাহিৰত ৰখোৱা আছে। গতিকে এতিয়া আৰু 3টা পাৰ্কিং আছে, 3টা পাৰ্কিং। গতিকে আহক আপোনালোকে মোৰ লগত, আৰু 3টা পাৰ্কিং ইয়াতে গাতে লাগি আছে, দেখুৱাই আছোঁ আপোনালোকক। আৰু এটা পাৰ্কিং খুলি দিছে, আপোনালোকক দেখুৱাই আছোঁ। এইটো পাৰ্কিঙৰ দৃশ্য চাওক আপোনালোকে, ইয়াতে একদম থাৰলৈকে আছে, চাওক আপোনালোকে, চাওক হোণ্ডা BRV আছে, আৰু থাৰ আছে, ডাষ্টাৰ আছে, বলেৰো আছে, চাওক আপোনালোকে বলেৰো আছে, আৰু এয়া চাওক আপোনালোকে মাৰুতিৰ একদম প্ৰিমিয়াম কাৰ, ডিমাণ্ড থকা কাৰ ইয়াতে আছে মাৰুতিৰ। যদি আপোনাৰ ডিজায়াৰ লাগে, চুইফ্ট লাগে, চুইফ্ট ডিজায়াৰ লাগে, সকলো আছে, ৱেগনাৰ আছে, এয়া চাওক মাৰুতিৰ ৱেগনাৰো আছে। থাৰ, ইয়াতে থাৰ 2টা দেখিবলৈ পাইছোঁ, বলেৰো চাওক আপোনালোকে, বলেৰো ইয়াতে 2টা দেখিবলৈ পাইছোঁ। এনেকুৱা নহয় যে মুন্না অটোমোবাইলছত 2টাই আছে, নহয়, তেওঁলোকৰ অসংখ্য ষ্টক আছে। গতিকে ইয়াতে ঠাইৰ অভাৱ, তেওঁলোকৰ পাৰ্কিং 3টা আছে যদিও তেওঁলোকে আৰু বিভিন্ন স্থানত গাড়ী ৰাখে। গতিকে গোটেইখিনি একলগ কৰিলে বহুত দীঘল হ'ব। আপোনালোকে ইনকুৱাৰী কৰি লওক, যিসমূহ স্ক্ৰীণত দেখিছে আপোনালোকে ইনকুৱাৰী কৰি লওক যে কিমান পৰিব দাম, বা কি গাড়ী লাগে আপোনাৰ, কিমান চনৰ গাড়ী লাগে, কিমান বাজেটৰ ভিতৰত লাগে। আৰু এটা আপোনালোকক ইকো ভেন দেখুৱাইছোঁ, ইয়াত কিন্তু AC আছে। ইকো ভেন একদম পূৰা মডিফাই আছে, আগফালে চাওক আপোনালোকে, বহুত এক্সট্ৰা মডিফাইড কৰা হৈছে, কিন্তু AC আছে, ভিতৰ চাৰা ধুনীয়া, নিউ মডেল, 2024ৰ গাড়ী হয় ন, 2024ৰ গাড়ী আপোনালোকক দেখুৱাইছোঁ। ইকো ভেন যদি নিব বিচাৰে তেতিয়াহ'লে আপোনালোকে নিব পাৰে, AC থকা ইকো ভেন 2024ৰ, কম দামত নিব পাৰিব। নাম্বাৰ দেখুৱাই দি আছোঁ, আপোনালোকে চাই লওক। তাৰপিছত চাওক আপোনালোকে, এইসমূহ গাড়ীও নিব পাৰিব। এইটো একদম পূৰা মডিফাই আছে, এইটো গাড়ী চাওক আপোনালোকে, হুণ্ডাইৰ এইটো চাওক আপোনালোকে, জাষ্ট আপোনালোকক দেখুৱাই আছোঁ। এয়া এক্সট্ৰা আফটাৰ মাৰ্কেট, বহুত ধুনীয়া মডিফাই আছে, ভিতৰ চৰাও মডিফাই আছে, চাওক আপোনালোকে, ভিতৰৰ পৰাও দেখুৱাই আছোঁ। মানে আগফালে ইমান মডিফাইড, ভিতৰত ধৰিবই নোৱাৰে যে আগফালে ইমান মডিফাইড, ইমান ধুনীয়া হৈ আছে। চাওক চাকাকেইটা, এলয়কেইটা চাইছে আপোনালোকে, কিমান ধুনীয়া, অৰ্ডাৰ কৰি কৰি আনি লগাইছে। পিছফালে আৰু গাড়ীটো যদি অলপ আগুৱাই দিলে তেতিয়া দেখুৱাব পাৰিলোঁ হয়। এয়া চাওক এক্সট্ৰা মডিফাই আছে। মডিফাইড কাৰ যদি নিব বিচাৰে তেতিয়াহ'লে নিব পাৰিব আপোনালোকে মুন্না অটোমোবাইলছত, মডিফাইড কাৰো আছে, আৰু গাড়ী আছে। এয়া চাওক আপোনালোকে মাৰুতিৰ, এয়া মাৰুতিৰ S Cross চাওক আপোনালোকে, কিমান ধুনীয়া S Cross চাওক আপোনালোকে। এইটো ডিজায়াৰ অট'মেটিক চাওক আপোনালোকে, ডিজায়াৰ অট'মেটিক। আৰু এয়া হুণ্ডাইৰ i10 চাওক আপোনালোকে, i10ও নিব পাৰিব। আৰু এইসমূহ গাড়ী বিক্ৰী হৈ গ'ল,